ইতিমধ্যে বড়দিন শেষ হৈছে, এতিয়া 31 ডিচেম্বৰ আহিছে আৰু এইটো সময়ত দেখা গৈছে যে চাৰিওফালে এটা এতিয়া পিকনিক চলি আছে। তাৰোপৰি মানুহৰ উৎসৱমুখৰ পৰিৱেশ, নতুন পুৰণা বছৰটোক বিদায় দিয়া আৰু নতুন বছৰক আদৰণি জনোৱাৰ কাৰণে এই সময়ত আচলতে আমি অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যে অসমখন এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ কাৰণে সকলোকে এটা অনুৰোধ জনাইছে আৰু যান বাহনৰ নীতি নিয়ম পথ সুৰক্ষাৰ নীতি নিয়মখিনি যাতে মানিহে পথত গাড়ী চলাই মানুহৰ আচলতে সুৰক্ষাৰ কাৰণে এইবিলাক কৰিছে আৰু অনুৰোধ কৰিছে। আমিও আচলতে এখন পৰিবহণ কৰ্মী হিচাপে চেষ্টা চলাইছোঁ কেনেকৈ পথত সকলো সময়তে যাতে সুৰক্ষিত যাতায়াতটো বাহাল থাকে। আৰু এতিয়া পিকনিকৰ সময়ত যাতে আমি এটা বিশেষভাৱে সকলোকে অনুৰোধ জনাইছোঁ, যিসকল বনভোজকাৰী দল তেওঁলোকৰ যিখিনি বাহন, সেই বাহনৰ চালকসকলে যাতে সুৰাপান কৰি গাড়ী নচলায় আৰু পিকনিকস্থলীত যাতে অত্যাধিক আমাৰ চাউণ্ড চিষ্টেম ব্যৱহাৰ কৰি আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰে, সেই সকলোখিনি কথা কোৱা হৈছে। বিশেষভাৱে চালকজনক যাতে কোনো পধ্যেই তেওঁ সুৰাপান নকৰায় তাৰ কাৰণে, কাৰণ যোৱা দিনবিলাকত আগত আমাৰ উদাহৰণ আছে বনভোজকাৰী দলৰ গাড়ীবিলাক সুৰাপাৰী চালকৰ দ্বাৰা দুৰ্ঘটনাগ্ৰস্ত হোৱা, সেইকাৰণে নহওক ভগৱানে কোৱাত। আৰু দ্বিতীয়তে 31 তাৰিখ আৰু ইংৰাজী বৰ্ষ মানে মানুহৰ পালন কৰিবৰ কাৰণে খুব যথেষ্ট মানে উৎসৱমুখত ফূৰ্তি আনন্দ কৰে। এইটো সময়ত আমি অনুৰোধ কৰিছোঁ সুদূৰ আনন্দ কৰি যাতে গাড়ী নচলায়। ফূৰ্তি আনন্দ সকলোৱে কৰিব লাগিব, আমাকো লাগিব, আপোনাকো লাগিব, সকলোকে লাগিব, কিন্তু নিজক সুৰক্ষিত ৰাখি যাতে ফূৰ্তি আনন্দ কৰে। সেইকাৰণে সকলোকে অনুৰোধ যে সুৰাপান কৰিবলৈ বাধা নিদিওঁ, কিন্তু সুৰাপান কৰি যাতে যান বাহন নচলায়, নহ'লে যান বাহন চলাই যদি সুৰাপান কৰি ধৰা পৰে তেতিয়া যান বাহন বিধি 185 তেখেতে 10,000 টকা জৰিমনা হ'ব, 3 মাহৰ কাৰণে তেখেতে মিনিমাম কাৰাদণ্ড আৰু লাইচেন্সখন ছাছপেণ্ড হ'ব, পৰৱৰ্তী সময়ত ইত্যাদি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ হ'ব। গতিকে আপোনালোকৰ জৰিয়তে বিনম্ৰ অনুৰোধ, আমি যাতে কোনো ব্যক্তিয়ে ফূৰ্তি আনন্দৰ মাজত সুৰাপান কৰি গাড়ী নচলায় আৰু নতুন বছৰটো যাতে আমাৰ সকলোৰে কাৰণে মংগল হয়, আমি আশা ৰাখিছোঁ। সকলোৱে আগন্তুক দিনবিলাকত সমাজ গঢ়ক আৰু মিলিত প্ৰচেষ্টাৰে আচলতে সকলো মাত্ৰ বিষয়া কৰ্ম বা চৰকাৰী বিষয়ে কেতিয়াও সম্ভৱ নহয়। ৰাইজলৈ ৰাইজে যদি সহায় সহযোগ কৰে নিশ্চয়কৈ এখন দুৰ্ঘটনা